1993-94 চনত প্ৰতিষ্ঠিত কেলিডেন মধ্য ইংৰাজী বিদ্যালয় 2005 চনত স্বীকৃতিপ্ৰাপ্ত আৰু 2021 চনত বিদ্যালয়ৰ পদসমূহ প্ৰাদেশিকৰণ বিদ্যালয়খিনি প্ৰাদেশিকৰণ নহয় 2022 চনত আকৌ এখন কিছু স্কুল চৰকাৰে অসম চৰকাৰে সেলফ বেস স্কুল অৰ্থাৎ নিজৰ ভেটি বিদ্যালয় হিচাপে থাকি গতিকে আমাৰ কেলিডেন মধ্য ইংৰাজী বিদ্যালয়খনো ভেটি বিদ্যালয় হিচাপে থাকি গ'ল আৰু বিদ্যালয়ৰ পদসমূহ প্ৰাদেশিকৰণ কৰোঁতে আমি 4জনেই শিক্ষক পাইছিলোঁ এতিয়া বৰ্তমান আমি 2জন শিক্ষক আমাৰ সায়েন্সৰ টিচাৰ আৰু অন্যান্য ভাষাৰ টিচাৰ কাৰণে আমাৰ এতিয়া অভাৱ হৈছে আমি বিদ্যালয়খনত 2জন এতিয়া বৰ্তমান 2জন শিক্ষকে 3টা ক্লাছ আমি চলাবলৈ একেবাৰে অসুবিধা পাইছোঁ যোৱা ডিসেম্বৰ মাহত আমাৰ এগৰাকী শিক্ষক ৰিটায়াৰ্ড কৰিলে আমি কম পাৰিতোষিকৰ মাজতে কম পাৰিতোষিকৰে এনেদৰে বিদ্যালয় পৰিচালনা কৰিবলগীয়া হৈছে বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ অভাৱ আছে বিদ্যালয়ৰ বিভিন্ন ধৰণৰ ৰাজবাব পত্ৰৰ প্ৰয়োজন আছে যদিও চৰকাৰৰ পৰা যাৱতীয় ধৰণৰ সহায় আমি যোৱা বছৰৰ পৰা পাইছোঁ যদিও তেনেই নগণ্য গতিকে এইখিনিৰে আমাৰ পূৰ্বৰ পৰা থকা অভাৱসমূহ দূৰেই নহয় গতিকে তেনে ক্ষেত্ৰত আমি বৰ্তমান শিক্ষাৰ মানদণ্ডটো ভাল কৰিবলৈ হ'লে আমাৰ ইয়াত শিক্ষক অন্তত শ্ৰেণী অনুযায়ী শিক্ষক দি আৰু এজন টিচাৰ অৰ্থাৎ 5+1 কৰিলে আমি বিদ্যালয়খন সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ চাহ বাগিচা অঞ্চলৰ কাৰণে চৰকাৰে বিশেষভাৱে বিশেষ ভূমিকা লৈছে যদিও আমাৰ এইবিলাক বিদ্যালয়ত এয়া পিয়ৰলি চাহ বাগিচা এলেকাৰ স্কুল গতিকে ইয়াতো চৰকাৰে বিশেষ প্ৰাধান্য দিব লাগে প্ৰাধান্য নিদিয়াৰ কাৰণে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে যথোচিত শিক্ষা গ্ৰহণ কৰিব পাৰিছে নে নাই সেয়া সন্দেহৰ কথা বহু ছাত্ৰ ছাত্ৰী শিক্ষাৰ আওতাৰ বাহিৰত আছে আমাৰ এতিয়া বৰ্তমান আমাৰ বিদ্যালয়ত প্ৰায় 90 জনমান ছাত্ৰ ছাত্ৰী আছে সৰ্বমুঠ 3টা ক্লাছ মিলাই একেবাৰে গোটেইখিনি দৰিদ্ৰ সীমাৰেখাৰ তলত কোনো ধৰণৰ ছাত্ৰ ছাত্ৰী ইয়াতে আমাৰ অভিভাৱক বা ইয়াতসকল কোনো মানে মধ্যবিত্ত শ্ৰেণীটো নপৰে একেবাৰে পিয়ৰলি দৰিদ্ৰ বাগানৰ চাহ মজদুৰ দুজন শিক্ষকে পঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট হৈছে যথেষ্ট মানে আমি একেবাৰে সময় নাপাওঁ একেবাৰে অসুবিধা পাওঁ কাৰণ আমি ৰাতিপুৱা 9 বজাৰ পৰা ক্লাছ আৰম্ভ কৰিবলৈ গৈ আমি 2জন শিক্ষকে 3টা ক্লাছ চম্ভালিবলৈ ছাত্ৰ ছাত্ৰী সৰু গতিকে তেওঁলোকক পঢ়োৱাৰ লগে লগে তেওঁলোকক কণ্ট্ৰোল কৰিব লাগে গতিকে আমি 2জন শিক্ষকে একেবাৰে নোৱাৰিছোঁ বিভাগীয়ভাৱে জনাইছোঁ যদিও বিভাগে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তেখেতসকলে জনায় যে সেলফ বেস স্কুলৰ কোনো ধৰণৰ কথা চৰকাৰে চিন্তা কৰা নাই এনেধৰণে কথা কয় যাৰ কাৰণে আমি এতিয়া বৰ্তমান 2জন শিক্ষকে 3টা ক্লাছ লগতে এইবাৰ চৰকাৰে স্মাৰ্ট ক্লাছ এটা দিছে সেয়াও চলাব লাগে গতিকে আমি একেবাৰে অসুবিধা পাইছোঁ বিদ্যালয়খনৰ শিক্ষাৰ ক্ষেত্ৰত সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে লগতে আমি বিদ্যালয়ত থকা শিক্ষকসকলে আমি যিটো মাহিলী পাৰিতোষিক পাইছোঁ এই পাৰিতোষিকটো অতি পুতৌ লগা শিক্ষা উপদেষ্টা ডক্টৰ ননীগোপাল মহন্ত থাকোঁতেই আমাৰ বিদ্যালয়ৰ শিক্ষকসকলৰ টিউটৰসকলৰ বাবে যথেষ্ট সংখ্যক মানে কিছু আৰ্থিক সকাহ দিব বুলি তেখেতে নিজে ইনিচিয়েটিভ লৈছিল যদিও সেই ফাইল ৰঙাফিটাৰ মেৰপেচত সোমাই থাকিল পৰৱৰ্তী সময়ত আন্দোলনৰ কাৰ্যসূচী বা বিভাগীয় মন্ত্ৰীৰ লগত যোগাযোগ কৰা তেখেতে 2-3বাৰকৈ আমাৰ পাৰিতোষিক যথেষ্ট সন্মানজনক হ'ব বুলি 2-4-5 বাৰকৈ তেখেতসকলে মাতি নি আমাৰ সন্মানজনক এটা পাৰিতোষিক দিয়া হ'ব বুলি ঘোষণা কৰাৰ পিছতো যোৱা 5টা বছৰৰ চৰকাৰৰ কাৰ্যকাল শেষ হৈ গ'ল কিন্তু পাৰিতোষিকৰ নামত 5 পইচাও নাবাঢ়িল এনে ক্ষেত্ৰত এতিয়া আমি আচলতে নতুন চৰকাৰৰ পৰা শিক্ষকৰ মৰ্যাদা সহকাৰে আমাক যথেষ্ট যেটো আমি মাহিলী পাব লাগে শিক্ষক এজনে যেটো হাৰত দৰমহা পাব লাগে সেই হাৰত দৰমহা পোৱাটো বিচাৰোঁ বিদ্যালয়খনৰ অন্যান্য বিদ্যালয়সমূহৰ দৰে আমাৰ বিদ্যালয় পৰিচালনা হোৱাটো বিচাৰোঁ লগতে আমাৰ বিদ্যালয়সমূহৰ পৰা যিসকল শিক্ষকে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে তেখেতসকলক তেতিয়াৰ তদানীন্তন শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছিল হিমন্ত বিশ্ব শৰ্মাই তেতিয়াই ঘোষণা কৰিছিল যে 10 লাখকৈ টকা এদিন হ'লেও কাম কৰিলেও 10 লাখকৈ টকা দিয়া হ'ব কিন্তু 10 লাখ টকা দূৰৰে কথা 10 পইচা আজিলৈকে দিয়া নাই গতিকে 10,000-12,000 টকাৰে পাৰিতোষিক লৈ সুদাহাতে 20-30 বছৰ ইয়াতে বিদ্যালয়খনত আত্মনিয়োগ কৰাৰ পিছত
আকৌ সুদাহাতে উভতি যোৱাটো কিমান পৰিতাপৰ কথা চৰকাৰে আজিলৈকে বিবেচনা কৰিব নোৱাৰাটো অতি লজ্জাজনক কথা বুলি অনুভৱ কৰিছোঁ। শিক্ষকসকলক এনেধৰণৰ সা সুবিধাসমূহ প্ৰদান কৰিলে শিক্ষাৰ মানদণ্ডটো যথেষ্ট উন্নতি হ'ব বুলি আশা কৰোঁ। লগতে বিদ্যালয়সমূহে যিবিলাক ধৰণৰ ব্যৱস্থাৰ মাজত চলিব লাগে সেই ব্যৱস্থাসমূহ বিদ্যালয়সমূহত সদায় থাকিব লাগে। যেনে আমি এতিয়া বিদ্যালয়সমূহে যোৱা বছৰটোৰ পৰা পাইছোঁ আমি আন্তঃগাঁথনি 25,000 বা 15,000 বা 30,000 টকা। 30,000 টকাৰে আচলতে আমাৰ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ অভাৱ দূৰ নহয়, কাৰণ আমি সম্পূৰ্ণ পদসমূহ প্ৰাদেশিকৰণ কৰিছিল, বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা নাছিল। গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ বিদ্যালয়সমূহে পাবলগীয়া সুবিধাসমূহ পোৱা নাছিল। এটা বছৰ গুণোৎসৱ হ'ল যদিও স্কুলে এটা গ্ৰেড পাইছে যদিও সি সন্তোষজনক নহয়। গতিকে এনেধৰণৰ উন্নত ফলাফল, উন্নত শিক্ষা, ভাল মানদণ্ড পাবৰ বাবে ইয়াত শিক্ষকৰ লগতে বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু অন্যান্য সা সুবিধাসমূহ দিবৰ বাবে আমি নতুন চৰকাৰক অতি বিশ্বাস আৰু প্ৰত্যয়েৰে আহ্বান জনাইছোঁ। আশা কৰিছোঁ আগন্তুক দিনবিলাকত এনেধৰণৰ চাহ বাগিচা অঞ্চল বা এনেধৰণৰ বিদ্যালয়সমূহ, যিবিলাক বিদ্যালয় চেল্ফ বেছ হৈ আছে বা বিদ্যালয়সমূহ অন্যান্য বিদ্যালয়ৰ লগত সোমাই আছে, এনেধৰণৰ টিউটৰ থকা বিদ্যালয়সমূহৰ শিক্ষকসকলক যথোচিত সন্মান আৰু যথোচিত মৰ্যাদাৰে চৰকাৰে বিবেচনা কৰিব। তেখেতসকলৰ ভৱিষ্যতৰ দিনবিলাকো চৰকাৰে পুনৰ বিবেচনা কৰিব। 10 লাখ টকাৰ যিটো আৰ্থিক অনুদান ঘোষণা কৰিছিল সেইটোও অতি সোনকালে দিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু বিদ্যালয়সমূহ সৰ্বাংগীন সুন্দৰ কৰিবৰ বাবে চৰকাৰে অন্যান্য কূট-কৌশল ৰচনা নকৰি শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নতুন চৰকাৰক আহ্বান জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।